আজি শিক্ষক দিৱস ভাৰতৰ দ্বিতীয় উপৰাষ্ট্ৰপতি ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্মদিন ৰাজ্যৰ প্ৰত্যেকখন বিদ্যালয়ত পালন কৰা হৈছে শিক্ষক দিৱস আজি শিক্ষাৰ্থীসকলৰ সাংস্কৃতিক অনুষ্ঠানেৰে উদযাপন হ'ব শিক্ষক দিৱস শিক্ষকৰ সন্মানাৰ্থে পালন কৰা হৈছে এই বিশেষ দিনটো আজি শিক্ষক দিৱস উপলক্ষে প্ৰত্যেকখন বিদ্যালয়তে এটা উখলমাখল পৰিৱেশে বিৰাজ কৰিছে প্ৰত্যেকজন শিক্ষকক বিভিন্ন ধৰণে আজিৰ দিনটোত শুভেচ্ছা জ্ঞাপন কৰিছে শিক্ষাৰ্থীসকলে আমি বিভিন্ন বিদ্যালয়ৰ দৃশ্যাংশ আপোনালোকক দেখুৱাইছো আৰু বহু দেশতে আসলতে পালন কৰা হয় শিক্ষক দিৱস এই দিনত শিক্ষকসকলৰ সন্মান প্ৰদৰ্শন কৰাৰ লগতে শৈক্ষিক ক্ষেত্ৰ আৰু সমাজলৈ তেওঁলোকৰ যি অৱদান সেই অৱদানৰ বাবে পুৰস্কৃত কৰা হয় দেশভেদে শিক্ষক দিৱস আয়োজন কৰা দিনটো ভিন্ন ভিন্ন আৰু আজি অসমত লগতে ভাৰতত প্ৰখ্যাত শিক্ষাবিদ লগতে প্ৰাক্তন ৰাষ্ট্ৰপতি ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ সোঁৱৰণত তেখেতৰ জন্ম তাৰিখ 5 ছেপ্টেম্বৰ অৰ্থাৎ আজিৰ দিনটোত শিক্ষক দিৱস হিচাপে পালন কৰা হয় মোৰ নাম বিকাশ গোহাঁই মই খানুৰাম গগৈ শৰণী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ 2003-4 বৰ্ষৰ ছাত্ৰ আছিলোঁ আমি সেই সময়ত মেট্ৰিক পাছ কৰি ওলাই গৈছিলোঁ এই বিদ্যালয়ৰ পৰা গতিকে আমাৰ মাজৰে সতীৰ্থ মন্দিৰা বুঢ়াগোহাঁই এদিন এটা সপোন দেখিছিলে যে আমাৰ বিদ্যালয়ত আমি লগ হওঁ আৰু সেই উদ্দেশ্যেৰে আমি সেই সপোনটো আজি পম খেদি আজি এই দিনটোত আজি 2025 চনৰ 4 ছেপ্টেম্বৰ দিনা আমি এই অনুষ্ঠানটো আজি কৰিলোঁ এই অনুষ্ঠানটো আমি কৰাৰ উদ্দেশ্য এটাই আছিলে যে আমাৰ এই বিদ্যালয়ত এনেকুৱা আজি শিক্ষক দিৱস ভাৰতৰ দ্বিতীয় উপৰাষ্ট্ৰপতি ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্মদিন ৰাজ্যৰ প্ৰত্যেকখন বিদ্যালয়ত পালন কৰা হৈছে শিক্ষক দিৱস আজি শিক্ষাৰ্থীসকলৰ সাংস্কৃতিক অনুষ্ঠানেৰে উদযাপন হ'ব শিক্ষক দিৱস শিক্ষকৰ সন্মানাৰ্থে পালন কৰা হৈছে এই বিশেষ দিনটো আজি শিক্ষক দিৱস উপলক্ষে প্ৰত্যেকখন বিদ্যালয়তে এটা উখলমাখল পৰিৱেশে বিৰাজ কৰিছে প্ৰত্যেকজন শিক্ষকক বিভিন্ন ধৰণে আজিৰ দিনটোত শুভেচ্ছা জ্ঞাপন কৰিছে শিক্ষাৰ্থীসকলে আমি বিভিন্ন বিদ্যালয়ৰ দৃশ্যাংশ আপোনালোকক দেখুৱাইছো আৰু বহু দেশতে আসলতে পালন কৰা হয় শিক্ষক দিৱস এই দিনত শিক্ষকসকলৰ সন্মান প্ৰদৰ্শন কৰাৰ লগতে শৈক্ষিক ক্ষেত্ৰ আৰু সমাজলৈ তেওঁলোকৰ যি অৱদান সেই অৱদানৰ বাবে পুৰস্কৃত কৰা হয় দেশভেদে শিক্ষক দিৱস আয়োজন কৰা দিনটো ভিন্ন ভিন্ন আৰু আজি অসমত লগতে ভাৰতত প্ৰখ্যাত শিক্ষাবিদ লগতে প্ৰাক্তন ৰাষ্ট্ৰপতি ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ সোঁৱৰণত তেখেতৰ জন্ম তাৰিখ 5 ছেপ্টেম্বৰ অৰ্থাৎ আজিৰ দিনটোত শিক্ষক দিৱস হিচাপে পালন কৰা হয় মোৰ নাম বিকাশ গোহাঁই মই খানুৰাম গগৈ শৰণী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ 2003-4 বৰ্ষৰ ছাত্ৰ আছিলোঁ আমি সেই সময়ত মেট্ৰিক পাছ কৰি ওলাই গৈছিলোঁ এই বিদ্যালয়ৰ পৰা গতিকে আমাৰ মাজৰে সতীৰ্থ মন্দিৰা বুঢ়াগোহাঁই এদিন এটা সপোন দেখিছিলে যে আমাৰ বিদ্যালয়ত আমি লগ হওঁ আৰু সেই উদ্দেশ্যেৰে আমি সেই সপোনটো আজি পম খেদি আজি এই দিনটোত আজি 2025 চনৰ 4 ছেপ্টেম্বৰ দিনা আমি এই অনুষ্ঠানটো আজি কৰিলোঁ এই অনুষ্ঠানটো আমি কৰাৰ উদ্দেশ্য এটাই আছিলে যে আমাৰ এই বিদ্যালয়ত এনেকুৱা NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা